নমস্কাৰ। মহাভাৰতৰ যুদ্ধৰ শেষত মৃত্যু আৰু তেজৰ বাহিৰে কোনেও একো নাপালে। এই যুদ্ধত সমস্ত কৌৰৱ বংশৰ বিনাশ হ'ল আৰু লগতে পঞ্চপাণ্ডৱক বাদ দি পাণ্ডৱ বংশৰ অধিকাংশ লোকৰ মৃত্যু হ'ল। কিন্তু এই যুদ্ধত কেৱল কৌৰৱৰ বংশহে যে নিশ্চিহ্ন হ'ল এনে নহয়। এই যুদ্ধই আৰু এটা বংশ ধ্বংস কৰিলে, সেইটো হ'ল শ্ৰীকৃষ্ণৰ বংশ যদুবংশ। মহাভাৰত যুদ্ধৰ শেষ হোৱাৰ পিছৰ কথা। যুদ্ধ শেষ হোৱাৰ পিছত যেতিয়া ধৰ্মৰাজ যুধিষ্ঠিৰৰ ৰাজতিলক অনুষ্ঠান আৰম্ভ কৰিছিল, তেতিয়া কৌৰৱৰ মাতৃ গান্ধাৰীয়ে মহাভাৰতৰ যুদ্ধৰ বাবে শ্ৰীকৃষ্ণক দোষী সাব্যস্ত কৰি অভিশাপ দিলে যে যেনেদৰে শ্ৰীকৃষ্ণৰ বাবে কৌৰৱ বংশ নিশ্চিহ্ন হ'ল, ঠিক তেনেদৰে যদুবংশৰো নিশ্চিহ্ন হ'ব। গান্ধাৰীৰ অভিশাপৰ বাবে শ্ৰীকৃষ্ণই দ্বাৰকালৈ উভতি গ'ল আৰু সকলো যদুবংশৰ লোকৰ সহিতে প্ৰভাস ক্ষেত্ৰলৈ গুচি আহিল। কিছুদিনৰ পিছত মহাভাৰতৰ যুদ্ধৰ চৰ্চা কৰি থাকোঁতে সাত্যাকী আৰু কৃতবৰ্মাৰ মাজত প্ৰচণ্ড কাজিয়াৰ সৃষ্টি হ'ল। সাত্যাকীয়ে খঙতে কৃতবৰ্মাৰ ডিঙি কাটি পেলালে আৰু এইখন কাজিয়াৰ কাৰণে যদুবংশৰ মাজত দুটা ফৈদৰ উৎপত্তি হ'ল আৰু এই যুদ্ধত কৃষ্ণৰ পুত্ৰ প্ৰদ্যুম্নৰ সৈতে সাত্যাকী আৰু বাকী সকলো যদুবংশীৰ মৃত্যু হ'ল। কেৱল বব্ৰু আৰু দাৰুক এই দুয়োজনহে বাচি আছিল, যিয়ে পিছত যদুবংশটোক আগবঢ়াই নিছিল। যদুবংশৰ নিশ্চিহ্ন হোৱাৰ পিছত শ্ৰীকৃষ্ণৰ জ্যেষ্ঠ ভাতৃ বলোৰামে সমুদ্ৰ পৃষ্ঠত বহি একচিত্তে প্ৰাৰ্থনা কৰি পৰমাত্মাত লীন হৈ গৈছিল। শ্ৰীকৃষ্ণই প্ৰভাস ক্ষেত্ৰত নিজৰ বংশটো শেষ হৈ যোৱা দেখা পাই বহুত ব্যথিত হৈ পৰিল। এদিনাখন শ্ৰীকৃষ্ণ এজোপা আঁহত গছৰ তলত ধ্যানৰ মুদ্ৰাত বহি আছিল আৰু সেই সময়ত তাত জৰা নামৰ এটা চিকাৰীয়ে চিকাৰ বিচাৰি ফুৰিছিল। জৰাই দূৰৰ পৰা শ্ৰীকৃষ্ণৰ ভৰিখন হৰিণৰ মুখৰ দৰে দেখা পাই হৰিণ বুলি ভাবিল আৰু একো নভবা নিচিন্তাকৈ শ্ৰীকৃষ্ণৰ ভৰিলৈ লক্ষ্য কৰি কাঁড় এপাত মাৰি পঠিয়ালে আৰু কাঁড়পাতে শ্ৰীকৃষ্ণৰ ভৰি ভেদ কৰি নিলে। যেতিয়া চিকাৰীজন ওচৰলৈ গ'ল আৰু তেতিয়া হৰিণৰ সলনি ভগৱান শ্ৰীকৃষ্ণক দেখা পাই তেতিয়া চিকাৰীজনে ক্ষমা ভিক্ষা মাগিল। তেতিয়া শ্ৰীকৃষ্ণই চিকাৰীজনক ক'লে, হে জৰা, তুমি ভয় নকৰিবা। তুমি মই বিচাৰি থকা কৰ্মটোকে কৰি দিলা। এতিয়া তুমি স্বৰ্গলোক প্ৰাপ্ত কৰিবা। চিকাৰীজন যোৱাৰ পিছত শ্ৰীকৃষ্ণৰ ওচৰত সাৰথি দাৰুক আহি উপস্থিত হ'লহি। দাৰুকক দেখি শ্ৰীকৃষ্ণই তেওঁক দ্বাৰকালৈ গৈ সকলোকে সমগ্ৰ যদুবংশ ধ্বংস হৈ যোৱা বুলি ক'বলৈ ক'লে আৰু সকলোকে এইটো ক'বলৈ ক'লে যে বলোৰাম সহিত শ্ৰীকৃষ্ণ স্বৰ্গলৈ গতি কৰিল আৰু সকলোকে দ্বাৰকা নগৰীৰ পৰা আঁতৰি যাবৰ বাবে ক'লে। লগতে এইটো ক'বলৈ ক'লে